नमस्कार, रेशम महाविद्यालय दिता সহকারী হত্ত অধ্যাপিকা ডক্টর মানবীয় জয়িকা আহমেদ। আমি ইয়াত ৰেশম মহাবিদ্যালয়ত আমি অনাৰ্ছ ডিগ্ৰী প্ৰদান কৰোঁ। তাৰ কাৰণে আমি আমাৰ ল'ৰা-ছোৱালী এডমিশ্যনৰ কাৰণে আমাৰ হাই ছেকেণ্ডেৰী ছায়েন্স বিভাগত পঢ়িব লাগিব। কাৰণ আমি 4 বছৰীয়া ডিগ্ৰী দিওঁ। ৰেশম মহাবিদ্যালয়ৰ অন্তৰ্গত আমি 4বিধ পলুৰে আমি পালন কেনেকৈ কৰিব লাগে সেইটো বিষয়ে জনাওঁ আৰু আগুৰা পোতা কাটাৰ মেচিন আৰু আমি যি ব্যৱহাৰ নোহোৱা পোতা আমি বেলেগ বেলেগ ধৰণৰ আমি বস্তু বনাওঁ, কেনেকৈ বনাব পাৰোঁ, কুটা হওক লেটা হওক আমি কেনেকৈ বনাব লাগে সেইখিনি আমি চব প্ৰশিক্ষণ দিয়া হয় আমাৰ কলেজৰ পৰা। আমাৰ ইয়াত ডিগ্ৰী এটা দিয়া হয়, এটা আমি এবছৰীয়া আমি চাৰ্টিফিকেট এটা কোৰ্চ হয়। তাৰ পৰা বিভিন্ন ধৰণৰ বেংকিং লোন চল লৈ পেলাই নিজৰ এটা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপ কৰিব পাৰে আৰু 2 বছৰীয়া ডিপ্ল'মা দিয়া হয়। তাৰপিছত আমি 4 বছৰীয়া যিটো হয় সেইটো আমি অনাৰ্ছ ডিগ্ৰী প্ৰদান কৰোঁ আমাৰ কলেজ অফ ছেৰিকালচাৰ। আৰু আমাৰ ইয়াত বৰ্তমান ৰেশমৰ বহুত বেছি প্ৰাধান্য বাঢ়িছে। ইয়াত বেয়াচোন নালাগে, ভাৰতবৰ্ষতে ৰেশমৰ বহুত প্ৰাধান্য বৃদ্ধি হৈছে এতিয়া বৰ্তমান নাই। তো ইয়াৰ স্কোপ আছে, যদি কোনোবা আহিব বিচাৰে তেতিয়া আমি কলেজ অফ ছেৰিকালচাৰ কিতাপৰ কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। মোৰ নাম দুলাল শইকীয়া। মই ছেৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ৱৰ্কশ্বপৰ ক্ৰাফ্টমেন হিচাপে কৰ্ম কৰি আছোঁ। বৰ্তমান আমাৰ স্কুলত আমাৰ ৱৰ্কশ্বপতে বনোৱা কিছুমান সঁজুলি আৰু লগতে এটা বাহিৰৰ পৰা অহা সঁজুলিও আছে। কি মেলাত দেখাবৰ কাৰণে এইটো চুঙা চাউলৰ মেচিন, চুঙা চাউল সিজোৱা হয়। আৰু এইটো যন্ত্ৰচালিত ঢেঁকী আছে। তাৰপিছত আপোনাৰ এইটো এই কঠীয়া পৰা যন্ত্ৰ যিটো বেড ছিষ্টেমত কৰিব পৰা হয়, লগতে ধোৱাবিহীন চৌকা, আৰু টেষ্টপ্লেণ্টাৰ আছে, বায়'চাৰ এটা ড্ৰাম আছে, ড্ৰাম চিডাৰ, এটা ৰাইচ বেন যিটো বেড সৃষ্টি কৰা হয় তাৰ এটা যন্ত্ৰ আছে, আৰু এটা মালচিঙৰ যন্ত্ৰ। আমাৰ এই যন্ত্ৰখিনি যদি কৃষকৰ প্ৰয়োজন হয় বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টলৈ আহিলে বিভাগীয় ছাৰসকল আছে, তেওঁলোকৰ লগত পাতিলে তেওঁলোকৰ কি খেতিৰ ওপৰত কেনেকৈ ব্যৱহাৰ কৰিব পায় চব ক'ম, আৰু প্ৰয়োজন হ'লে যোগাযোগ কৰিলে বস্তুবিলাক পাব।